আজি কি বনাবা? আজি পালেং পনীৰ বনাও হওক। পালেংখিনি গৰম পানীত মই 1-2 মিনিটৰ কাৰণে দি লৈছোঁ। ইয়াতে কাজু বাদাম 5টা আৰু কাঠবাদাম 5টা দি দিছোঁ আৰু এইখিনি উলিয়াই ঠাণ্ডা কৰি মই গ্ৰাইণ্ড কৰি ল'ম আৰু লগতে পিঁয়াজ এটা আৰু ৰচুন কেইটামান বেলেগকৈ গ্ৰাইণ্ড কৰি লৈছোঁ আৰু এইফালে ঘি দি পেলাই পনীৰখিনি অকণমান ফ্ৰাই কৰি ল'ম। ইয়াতে অৰিগেনো আৰু চিলি ফ্লেক্স কেইটামান দি লৈছোঁ আৰু উলিয়াই থৈছোঁ আৰু এইফালে ঘি আৰু বাটাৰ অলপ দি পিঁয়াজখিনি দি লৈছোঁ আৰু ব্ৰাউন কালাৰ হ'লত ইয়াত দৈত মই হালধি, জিৰা, ধনিয়া আৰু কাশ্মীৰী লাল মিৰ্চ পাউডাৰ দি পেলাই ফেটি লৈ এইখিনি ইয়াতে দি লৈ ভালদৰে ভাজিম তেল ওলোৱালৈকে। তাৰপিছত মই ইয়াত পালেঙৰ পেষ্টখিনি দি দিম, দি পেলাই ইয়াতে নিমখ দিম, উতল আহিলত পনীৰখিনি দি দিছোঁ আৰু বেছি সময় উতলাব নালাগে। তাৰপিছত কচুৰি মেথি দিছোঁ, ক্ৰীম 2 চামুচ দি ৰেডি হৈয়ে গ'ল আমাৰ পালক পনীৰ। ইমানেই টেষ্টি আৰু ইমানেই সহজ বনাবলৈ, এবাৰ ট্ৰাই কৰি চাবচোন আপোনালোকে। আজিলৈ আহোঁ, বাই।